তো মোৰ 15 নম্বৰ ভিডিঅ'ত MS Wordত কেনেকুৱাকে সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট আৰু ষ্ট্ৰিক থ্ৰ এড আৰু ৰিমুভ কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল MS Wordত কেনেকুৱাকে বুলেটস এণ্ড নাম্বাৰিং এড কৰিব পৰা যায় আৰু ৰিমুভ কৰিব পৰা যায় হেতু জানিম। আৰু হেতু জনাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰিনত চাও বলক। MS Wordত বুলেটস আৰু নাম্বাৰিং এড আৰু ৰিমুভ কৰিবলৈ হলে প্ৰথমতে আমি MS Wordটো ওপেন কৰি ল'ব লাগিব। আৰু এই পেজত লিখা থকা লাইনৰ আগত যদি আমি বুলেট এড কৰিব যাও তেতিয়া হলে প্ৰথমতে আমি মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত ইয়াত এটা বুলেটস অপশন আছে আৰু এই বুলেট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ ইয়াত বহুত কেইটা বুলেট শো কৰিব আৰু ইয়াৰ পৰা যেটো বুলেট আপুনি সিলেক্ট কৰি দিব সেই বুলেটটো এই লাইনৰ আগত এড হৈ যাব। আৰু যদি ইয়াক এন্টাৰ কৰি দিয়ে নেক্সট লাইনৰ বুলেটটো আহি যাব আৰু ইয়াত লিখি দিয়াৰ লগে লগে আৰু এন্টাৰ কৰাৰ লগে লগে নেক্সট আৰু এটা বুলেট আহি যাব। আৰু যদি আপোনাক নেক্সট লাইন বিলাকত যদি বেলেগ বুলেট এড কৰিব লগা হয় তেতিয়া হলে কিবোৰ্ডৰ সহায়ত এন্টাৰ প্ৰেছ কৰি আকৌ আপুনি হোম মেনুত যাব লাগিব। তাৰ পিছত পেৰাগ্ৰাফ ভাগৰ পৰা বুলেট অপশনত যাব লাগিব। তাৰ পিছত ইয়াত অন্য এটা বুলেট সিলেক্ট কৰাৰ লগে লগে আপোনাৰ এই বুলেটটো এড হৈ যাব। আৰু যদি আপুনি এই বুলেটখিনি ৰিমুভ কৰিব খোজে তেতিয়া হলে প্ৰথমতে আমি লেটাৰখিনি সিলেক্ট কৰিব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত পেৰাগ্ৰাফ ভাগত বুলেট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এটা নন অপশন শো কৰিব। এই ননত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বুলেটখিনি ৰিমুভ হৈ যাব। আকৌ যদি আপুনি এই পেজত থকা লাইন কেইটাৰ আগত নাম্বাৰ এড কৰিব খোজে বা এলফাবেট এড কৰিব খোজে বা ৰমান সংখ্যা এড কৰিব খোজে তেতিয়া হলে প্ৰথমতে আখৰখিনি সিলেক্ট কৰি লব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰি দিব। তাৰ পিছত পেৰাগ্ৰাফ ভাগত ইয়াত নাম্বাৰিং এটা অপশন আছে ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত বহুত কেইটা নাম্বাৰৰ ফৰমেট শো কৰিব। ইয়াত আপোনাক যেটো লাগে হেতু আপুনি সিলেক্ট কৰি দিয়াৰ লগে লগে আপোনাৰ নাম্বাৰখিনি এড হৈ যাব। আৰু এই নাম্বাৰখিনি আপুনি আকৌ ৰিমুভ কৰিবলৈ হলে প্ৰথমতে আকৌ লেটাৰখিনি সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত মেনু বাৰৰ পৰা হোম মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত পেৰাগ্ৰাফ ভাগত নাম্বাৰ অপশনত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত বহুত কেইটা নাম্বাৰিং ফৰমেট লগতে নন অপশন এটা শো কৰিব আৰু এই ননত ক্লিক কৰি দিয়াৰ লগে লগে লাইনৰ নাম্বাৰখিনি ৰিমুভ হৈ যাব। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।